বৰপেটাৰ গোবিন্দপুৰৰ অবৈধ দখলক লৈ প্ৰতিক্ৰিয়া অব্যাহত ND24 মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱাৰ অনুসন্ধানৰ পাছতে উদ্বিগ্ন হৈ পৰিছে দল সংগঠন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক পবিত্ৰ ৰাভাই গোৱালপাৰা জিলাটো সৰজমিন অনুসন্ধানৰ আহ্বান ৰাজদীপ বাইলুং বৰুৱাক ND24 মুখ্য সম্পাদক গৰাকীৰ প্ৰচেষ্টা খলাক ললে বিধায়ক গৰাকীয়ে গোৱালপাৰা জিলাটো বহু বিঘা ভূমিত বেদখলৰ অভিযোগ পবিত্ৰ ৰাভাৰ আৰু এই বেদখলকৃত ভূমি সৰজমিন অনুসন্ধানৰ বাবে ৰাজদীপ বাইলুং বৰুৱাক আহ্বান জনাইছে বিধায়ক গৰাকীয়ে মই ৰাজদীপ বাইলুং ডাঙৰীয়া ধন্যবাদ জ্ঞাপন কৰিছোঁ এই অনুষ্ঠানটো আৰু যদি 5 বছৰ আগত কৰিলো হয় আৰু ভাল হ'ল হয় তথাপিও এটো যেটো কৰিছে আমি ষ্টাৰ্ট কৰিছোঁ লেট কৰি ষ্টাৰ্ট কৰিছোঁ কিন্তু ভাল হৈছে মই নিজে প্ৰগ্ৰামটো নিজে চাইছোঁ মই পূৰ্ণাংগ প্ৰগ্ৰামটো চাইছোঁ তো মই ভাবো অকল বৰপেটাতে নহয় অকল বৰপেটাতে যে আগ্ৰহণ হৈছে এটো নহয় মই ভাবো যে কিতাবা সময় পালে মই ৰাজদীপ বাইলুং ডাঙৰীয়া অনুৰোধ জনাম আপুনি গোৱালপাৰাত আহিব মই নাথাকিলেও মই মোৰ মানুহ লগাই মানে আপোনাক দেখাম কত আগ্ৰহণ হৈ আছে তো তেও কৈছে এটো মানে মাটিটো সৈনিকৰ কাৰণে দিছিলে প্ৰাক্তন সৈনিকৰ কাৰণে কিন্তু সেই মাটিটো মানে পূৰ্ববংগীয় মুছলমানে হওক বা কোনোবা সন্দেহজনক মুছলমানে হওক তেও গ্ৰহণ কৰি গৈছে সেই বস্তু তেওঁলোকৰ প্ৰক্ৰিয়াটো কেনেকুৱা তেওঁলোকৰ ভিতৰত গৈ কিনে তদন্ত কৰিব লাগিব আমি এটা টকছত কথা পাতিছো আমি টিভিত কথা পাতিছো এটো ঠিক আছে কিন্তু আমি সেই টিভিত কথা পাতোতে টকছত কথা পাতোতে কেদিন কথা পাতিব আমি সেই বস্তুটো সৰজমিন তদন্তৰ কথা যদি কৈছে গ্ৰাউণ্ড জিৰো ৰিপৰ্টৰ কথা সেই গ্ৰাউণ্ড জিৰো ৰিপৰ্ট আইন প্ৰক্ৰিয়া যাব লাগিব চৰকাৰী প্ৰক্ৰিয়া যাব লাগিব মই ভাবো যে অতি সোনকালে সেই মাননীয় চৰকাৰৰ নেতৃত্বত মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত সেই বস্তুটো কামটো যাতে অতি সোনকালে হয় আমাৰ গোৱালপাৰাত বহুত আগ্ৰহণ আছে মই যদি কওঁ যে কুমৰি বিলৰ যেটো আমাৰ ইতিহাস আছিল সেই কুমৰি বিলৰটো এতিয়া আগ্ৰহণৰ কবলত আছে জিনাই বিল আগ্ৰহণৰ কবলত আছে খুটাবাৰী বিল আগ্ৰহণৰ কবলত আছে এটো মই বিলৰ কথা কৈছো মই যদি কওঁ যে আমাৰ টুক্ৰীশ্বৰী মন্দিৰৰ কিছুমান মাটি এটো বেদখল আছে আমি যদি কওঁ যে লক্ষীপুৰৰ যেটো ইতিহাস লক্ষীপুৰৰ লক্ষীনাৰায়ণৰ যেটো ইতিহাস আছে সেই ৰাজাৰ যেটো মাটি আছে সেই ৰাজাৰ মাটি বা জমিদাৰৰ যেটো মাটি আছে সেই মাটিটো এটা আগ্ৰহণৰ কবলত আছে মই যদি কওঁ যে আমি জৈবিমৰ কামাখ্যাৰ কথাটো কওঁ সেই জৈবিমৰ যেটো মন্দিৰৰ আছে সেই মন্দিৰটো এটাও আগ্ৰহণৰ কবলত আছে আপোনালোকে আচৰিত ভাবিব সেই মন্দিৰটো এজন পৰিয়ালে বচাই আছে এতিয়াও তাতে শ্মশান আছে সেই শ্মশানৰ মাটি আৰু সেই এজন পৰিয়ালৰ মাটি এজন পৰিয়াল আছে তাত মই ভাবছো হেতুত আমাৰ মানুহ অসমীয়া মানুহ তাত আছিলে তাত আমাৰ নাট মানুহ আছিলে আপুনি আৰু এটা ভাবিব যে এটা ৰাভা গাঁও বুলি এটা গাঁও আছে দুধনৈ সমষ্টিৰ অন্তৰ্গত পৰে কাৰিপাৰা আছে সেইটো ৰাভা গাঁও সেই ৰাভা এজনো নাই তাত আপুনি কিতাবা চাব যে এই বস্তু তাত আছে নে নাই সেইটো বস্তু আছে আৰু বহুত আছে নিদানপুৰতো ঠিক বৰপেটাৰ দৰে বৰপেটাক যেটো প্ৰাক্তন সৈনিকক দানটো দিছিলে মাটি নিদানপুৰতো বৰপেটাক নিদানপুৰতো প্ৰাক্তন সৈনিকক দিছিলে সেইটো মাটি এতিয়া পুৰা একদম বেদখল কবলত আগ্ৰহণ কৰি দিলে নিশ্চয় প্ৰভাৱ পৰিব মানে ভাল হৈছে মই কৈছো মানে ভাল হৈছে মইতো অনুৰোধ জনাম ৰাজদীপ বাইলুং ডাঙৰীয়া অনুৰোধ জনাম ইমান লোৱাৰ আসামৰ যিমান জায়গা আছে আপুনি আহক লোৱাৰ আসামত ঘূৰক লোৱাৰ আসামৰ যেটো পৰিৱেশ সেই লোৱাৰ আসাম পৰিৱেশটো আপাৰ আসামৰ পৰিৱেশটো জনাওক তেতিয়া গম পাব যে আপাৰ আসামৰ মানুহবিলাকে আহি পিনে চাব সেই আমি যে কৈ আছো যে কাহ আন্দোলনটো মানুহবিলাকে কৈ আছে যে কাহ আন্দোলনটো এইটো পৰিৱেশটো এটা গমেই পাইছে ক'ত কি কৈ আছে মই ভাবো এইটো ভাল প্ৰগ্ৰাম হ'ব আৰু ৰাজদীপ বাইলুং ডাঙৰীয়া যেটো কাম কৰি আছে মই ভাবো অনাগত দিনত ভাল প্ৰভাৱ পৰিব বুলি আশা ৰাখিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত